Hello everyone, welcome back to our channel NQ Vlogs. আজি ব্লগটো বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ। তাৰ কাৰণ হৈছে যে যোৱাকালি ৰাতি অকমান আমাৰ টোপনিটো ভাল নহ'ল। কিয় টোপনিটো ভাল নহ'ল কৈ আছোঁ। এতিয়া বাজিছে অলমোষ্ট 12টা, 12:30টাই হ'ল। মই জাষ্ট গা পা ধুই পূজা কৰিলোঁ। পূজা কৰি এতিয়া ভাত বনাব যাম। তাৰে আগতে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আজি এবাৰ ভাবিছিলোঁ নকৰোঁৱে নেকি একো, কাৰণ অলৰেডি ইমান দেৰি হৈ গ'ল আৰু একো কৰিবলৈও নাই দিনটো আজি তেনেকৈ। বাট ভাবিলোঁ আকৌ নাই, ভালো নালাগে, কিবা এটা মানে নেদেখুৱালে ভালো নালাগে। চ' যিহেতু এটা হেবিটৰ নিচিনা হৈছে আমাৰ। চ' আজি দেৰি হোৱা কাৰণ হ'ল মানে অকণমান বহি লওঁ। চ' হ'ল কি যে যোৱাকালি আমি যে পাৰ্টিত গৈছিলোঁ, যাওঁতে নৱনীতৰ মানে অকণমান মানে পেটটো ভাল লগা নাছিলে। তাত যোৱাৰ পিছত অকণমান কিবাকিবি খালেও মানে খোৱাখিনি ধুনীয়া আছিলে, কিন্তু যিহেতু আগৰ পৰাই অকণমান পেটটো মানে গণ্ডগোল লাগি আছিলে। চ' সেইটো কাৰণে কি হ'ল কি অকণমান দেৰি পিছত তাতে থকাৰ পিছতে নৱনীতৰ অকণমান আনকমফৰ্টেবল ফিল হ'বলৈ ধৰিল। হোৱাৰ কাৰণে মোক ক'লে যে সোনকালে কৰা, সোনকালে যাওঁ। চ' আমিও মানে দৌৰা দৌৰিকৈ খাই বৈ গুচি আহিলোঁ। সেইটো এটা কাৰণ, আৰু ৰিহু অকণমান আমনিও কৰি আছিলে, তাৰ আচলতে শুবলৈ সময় হৈ গৈছিলে। চ' সেইকাৰণে আমি গুচি আহিলোঁ। ঘৰ আহি পাইছোঁহে আৰু কিবাকৈ। তাৰপিছত আৰু অকণমান নৱনীতৰ গাটো অকণমান বেছিয়ে বেয়া হ'ল। তাৰপিছত ৰাতিটো তেনেকৈ অকণমান ভাল টোপনি নহ'ল, যিহেতু বাৰে বাৰে বাথৰুম গৈ আছে নৱনীত। ৰিহু ধুনীয়াকৈ শুইছে, সি আহি পেলাই শুই গ'ল ধুনীয়াকৈ। চ' মানে ৰাতি যিহেতু টোপনিটো ভাল নহ'ল, ৰাতিপুৱা মানে উঠিব মন যোৱা নাই। কিন্তু আমাৰ ঘৰত যিজনীয়ে কাম কৰে, তেখেতে ৰাতিপুৱা 7টাতে আহি যায়। তেখেতে আহিলে দৰ্জাখন খুলি দিব লাগে, বা মই ৰখি থাকিব লাগিব ন কামখিনি শেষ নোহোৱালৈ। চ' উঠিলোৱেই, উঠি পেলাই তেখেতৰ লগত মানে বহি আছোঁ আৰু তেখেতে কামখিনি কৰি আছে। তাৰপিছত তেখেত যোৱাৰ পিছত মই অকণমান এনেই বিচনালৈ গ'লোঁ। এনেকুৱা টোপনি ধৰিলে মানে কেতিয়া শুই গ'লোঁ ময়ো গম নাপালোঁ। যেতিয়া চকু মেলিছোঁ তেতিয়া দেখিছোঁ 9টা বাজিব আৰু 10 মিনিটমান আছে। দৌৰা দৌৰিকৈ উঠিছোঁ, নৱনীতকো উঠাইছোঁ, কৈছোঁ কেনেকুৱা এতিয়া গাটো কেনেকুৱা লাগিছে। কৈছে মানে ইমানো ভাল পোৱা নাই। তো সেইটো কাৰণে মই ক'লোঁ ঠিক আছে তেনেহ'লে আজি অফিচ যাব নালাগে, যিহেতু গাটো ভাল নহয়, তুমি ঘৰৰ পৰাই কিবা এটা কৰি দিবা। আৰু মই সোনকালে উঠি মুখ হাত ধুলোঁ, ধুই পেলাই লাল চাহ 1 কাপ বনাই 2খন বিস্কুট আৰু লাল চাহ তেখেতক দিলোঁ খাবলৈ। খাই বৈ মেডিচিন দিলোঁ, ঘৰত আছিলে কিবাকিবি, গেছৰ মেডিচিনো এটা দিলোঁ। দি পেলাই তেখেতক আকৌ ক'লোঁ তুমি অকণমান আৰু ৰেষ্ট লোৱা। তাৰপিছত ক'ত আৰু ৰেষ্ট ল'ব, ৰিহু উঠি গ'ল। ৰিহু উঠিলেতো আৰু জানেই আৰু আমি চবেই ব্যস্ত হৈ যাওঁ তাৰ লগত। তাৰপিছত মই দুইটাৰে কাৰণে অকণমান সিদ্ধ ভাত বনালোঁ, আলু পিটিকা ভাত, তেনেকৈ নেমু চেপি তেনেকৈ খোৱালোঁ, দুজনকে খুৱাই দিলোঁ। আজি ৰিহুকো ভাতেই দিছোঁ মই। একচুৱেলি কেতিয়াও নিদিওঁ, বাট আজি যিহেতু মানে সময় নাই বেলেগ একো বনাবলৈ, ইমান দেৰি হৈ গৈছে, মই তাকো অকণমান ভাতে খুৱাই দিছোঁ। সি খুব ভাল পাইছে, আজি ধুনীয়াকৈ খাইছে ভাতখিনি। তাৰপিছত লাহে লাহে কামবোৰ কৰিব আৰম্ভ কৰিলোঁ। মানে বিশেষ একো নাছিলে, অকণমান ঠিক ঠাক কৰা ৰুম চুমবোৰ, আৰু অকণমান মই গাৰ্ডেনৰ কাম অকণমান কৰিলোঁ। গাৰ্ডেন মানে কি ক'ম আৰু, মোৰ টিকলু চাই এটা গাৰ্ডেন আছে। তাকো মানে কি হ'ল, আমি যোৱা বছৰ অক্টোবৰৰ পৰা মোটামুটি জানুৱাৰীলৈকে আমি অসমতে আছিলোঁ। নৱনীতৰ অফিচৰ প্ৰজেক্টৰ কাম আছিলে তাত। চ' আমিও গুচি গ'লোঁ লগতে। আমি 3 মাহমান তাত থাকিলোঁ। থাকোঁতে গোটেই মোৰ গছবোৰ শুকাই গ'ল, কিছুমান মৰি গ'ল, কিছুমান বাচিলে। চ' সেইবোৰকে অকণমান ঠিক ঠাক কৰিলোঁ, মানে লেতেৰা হৈ আছিল বস্তুখিনি, অকণমান ঠিক কৰিলোঁ। আৰু কেইটামান টাব খালী হৈ আছে, ভাবিছোঁ সেইকেইটাত অকণমান পুলি আনিম। গোটেইকেইটাত নানো, কাৰণ এতিয়া গৰম যেতিয়া বাঢ়িব লাহে লাহে ন, গছবোৰ মানে এনেও বেয়া হৈ যায়। ইয়াত ইমান লু চলে, ইমান গৰম বতাহ দিয়ে দিনত, গছবোৰ ভালকৈ নাথাকে। আৰু মোৰ বেলকনিখনত বহুত ৰ'দ পৰে। চ' সেইটো কাৰণে গছবোৰ এনেও চেহেৰা ভাল হৈ নাথাকে। চ' ভাবিছোঁ কেইটামান আনো, যিকেইটা অকণমান গৰমত মানে আউটডোৰ্ছত থাকিব পাৰে। বাকী ইনডোৰত মোৰ এইবোৰ দেখিছে নহয়, এইবোৰ আছে মোৰ ইনডোৰ্ছত, সেইফালেও আছে। চ' সেইবোৰো আছে অকণমান ইনডোৰ। চ' আউটডোৰৰ কাৰণে কেইটামান গছ আনিম বুলি ভাবিছোঁ। চাওঁ যদি নৱনীতৰ গাটো যদি ভালে থাকে, এতিয়া ভাল পাইছে, যদি ভালে পাই থাকে তেনেকৈ আবেলি অকণমান ওলাই যাম আৰু ওচৰতে নাৰ্চাৰীৰ পৰা দুটামান পুলি লৈ আহিম। চ' এতিয়াতো বহুত দেৰি হ'ল, 12:30 বাজি গ'ল, যিহেতু মই এতিয়া ফটাফট কিবা এটা বনাওঁ। আজি পেটটো যিহেতু ভাল নহয়, মই ভাবিছোঁ অকণমান থেকেৰা টেঙাৰ জোল অকণমান বনাই দিওঁ। চ' মই নৱনীতক
থেকেৰা টেঙাৰ জোল অলপ দিম আৰু ৰিহুৰ কাৰণে অকণমান দালি বহাই দিম দালিতে চব চব্জিবোৰ দি দিম সি খুব ভাল পায় তেনেকৈ দালি আৰু ভাত খাই পেলাই আৰু কণী এটা বইল কৰি দিম হৈ যাব তেনেকৈ আজি এনেকৈ চলি যাব আৰু মই আপোনালোকক দেখাই আছোঁ আজি কি কৰিলোঁ গাৰ্ডেনত এইটো মোৰ গাৰ্ডেন দেখিছে নাই কেনেকুৱা ৰ'দ দিছে এতিয়াই চ' মই জাষ্ট দৰজাখন খুলি লওঁ এয়া এইকেইটা টাব খালী আছে এইকেইটাত মই ভাবিছোঁ আজি যি পাওঁ লৈ আহিম আৰু এইপিনে অকণমান ঠিক ঠাক কৰিলোঁ গছবোৰ শুকাই গৈছে মানে ভালে নাই চেহেৰাবোৰ একদম বেয়া হৈ গৈছে এইখেত আকৌ পৰিও আছে দেখোন এইটো তুলি দিছোঁ বোৰ লেতেৰা হৈ গ'ল যে থাকক এইখিনি কালি ৰাতিপুৱা দিদি আহিব নহয় তেখেতে ঠিক কৰি দিব বাৰু তো এয়াই আৰু ভাল নহয় অৱস্থা খুব এটা তথাপিও আৰু ভাল লাগে তো এই তিনিটাৰ কাৰণে ভাবিছোঁ অকণমান লৈ আহিম 3-4টা পুলি যি পাওঁ আৰু টাব আছে টাব বহুত আছে কিন্তু মাটি মানে মাটিও আছে কিন্তু কথাটো হ'ল মাটিবোৰ একদম ড্ৰাই হৈ গৈছে চ' সেইটো কাৰণে ভাল নহ'ব চেহেৰা গছৰ আৰু ইয়াত পুলিবোৰ বহুত দাম তাৰমানে নাৰ্চাৰীত গছ পুলিবোৰ ইমান দাম মই মেক্সিমাম যিবোৰ ঘৰত লগাইছোঁ সেইবোৰ চব অসমৰ পৰা অনা আপোনাক দেখাই এইবোৰ চব মই অসমৰ পৰা আনিছোঁ মোৰ শাহুমায়ে দিছে মোৰ শাহুমায়ে খুব ধুনীয়া খেতি কৰে এইটো সিদিনাখন এটা গিফ্ট পালোঁ মই কৈছিলোঁ যে আমাৰ অসমীয়া ফ্ৰেণ্ড আছে এইবোৰ ঘৰৰ পৰা আনিছোঁ বেম্বুটো বাৰু ইয়াতেই কিনা হয় এইবোৰ চব মোৰ মানি প্লাণ্ট চব এইবোৰ মই অসমৰ পৰা আনো শাহুমাই দি পঠায় আৰু এইফালেও আছে এইবোৰ আনিছোঁ এইবোৰ ধুনীয়া চাওকচোন গজালি ওলাইছে মই ভাবিছোঁ যদি ভালকৈ গজালি ওলায় আৰু ভালকৈ থাকে মই এইবিলাক চব ৰিপটিং কৰিম বা মানে বেলেগত লগাই দিম আৰু ইপিনে এইবোৰ আছে চ' ইনড'ৰ্ছবোৰ চব ভালে আছে এইখিনিও মই এইবাৰ আনিছোঁ অসমৰ পৰা এইটো বেম্বুৱে আৰু লাকি বেম্বু বুলি কয় ন চ' আছে এইখিনি ভালে আছে তো চাওঁ আজি গৈ পেলাই কেইটামান লৈ আহিম আৰু দেখিছেনে আমাৰ এই অক্ষৰটো কি কৰি আছে বৌবা তুমি মামা দুখ পাব পাপা কি কৰিছা এইবোৰ কি পাপা গা বেয়া হয়নে নাই তুমি কি কৰি আছা পাপাৰ লগত উঠা এইটো ফিছ এই গছডাল যে মোৰ দেখিলে ইমান ভাল লাগে এইখিনিত বহিও ভাল লাগে মোৰ আৰু ইয়াৰ পৰা বাহিৰৰ ভিউও চাই থাকিব পাৰি চ' এতিয়া 6টা বাজিল আমি এতিয়া ওলাই যাওঁ মই ৰিহুক ৰেডি কৰাই দিলোঁ নৱনীত ৰেডি হৈ আছে তাৰপিছত মই ৰেডি হ'ম আৰু ওলাই যাওঁ এতিয়া নাৰ্চাৰীলৈ কেইটামান গছৰ পুলি চাওঁ কি পাওঁ কি নাপাওঁ আপোনালোকক দেখাম আজি গাড়ী তুমি চলাবা বাপৰে আজি দেখিছোঁ একদম আমাৰ ফৰ্মুলা 1 ৰেচিং একদম ড্ৰাইভাৰ বহিছে দেখো ন মাইকেল শুমাকাৰ পিপ পিপ বাপৰে এনেকৈ উঠি থিয় হৈ গাড়ী চলাই নেকি থিয় হৈ গাড়ী চলাবা আচ্ছা থিয় হৈ গাড়ী চলাব লাগে এইটো নতুন ষ্টাইল একদম উঠি ল'লে হ'ল একেবাৰে এইফালে গানো অলপ দিব লাগে হয় গান চান চলাই ঠিকে আছে গানটো দিব লাগেতো এনেই গ'লে হ'ল নেকি গান দিব লাগিব, গান নহ'লে আৰু যাব পাৰি নেকি আৰু। এই বৰ কি, 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 এই বৰ কি
বাছ বাছ হৈ যাব আপুনি নামি দিয়ক দাদা So আমি জাষ্ট অলপ আগতে আহি পালোঁ আৰু আহি পাই ফ্ৰেছ হ'লোঁ চাহ পানী খালোঁ আৰু এতিয়া দেখাই আছোঁ আপোনালোকক নাৰ্চাৰীৰ পৰা কি আনিছোঁ বহুত বেছি অনা নাই বাট যিখিনি ভাবিলোঁ যে লগাব পাৰিম বা বাচিব গৰমত সেইখিনিয়ে আনিছোঁ চাওকচোন দেখাই আছোঁ এইবোৰ আনিছোঁ চ' টোটেল আমি আনিলোঁ 1 2 3 4 আৰু 5টা তাৰমানে 5 জোপা গছ বুলিয়ে ক'ব পাৰি একচুৱেলি সৰু হয় মানে এইটো হ'ল বগেনভিলিয়া মোৰ খুবেই ভাল লাগে আৰু এইটো মানে এনেকৈ বগাই ফুৰেতো কালাৰটো হয়তো কেমেৰাত অকণমান অৰেঞ্জ আহিছে কিন্তু একচুৱেলি একদম ধুনীয়া মানে ৰাণী পিংক কালাৰৰ হয় চ' দুপৰীয়া কালি দিনৰ পোহৰত দেখাই দিম আৰু এইটো এটা মই নামকেইটা চব পাহৰিলোঁ এইটো হ'ল জেড প্লাণ্ট মোৰ অলৰেডি এটা আছে জেড প্লাণ্ট এই তাত ক'ৰবাত আছে এইটো সেইফালে কৰ্নাৰত চ' ভাবিলোঁ আৰু এটা লৈ আহোঁ আৰু এইটো বা কি নাম কৈছিলে পাহৰিলোঁ এইটো চাকুলেণ্টৰ নিচিনা হয় কৈছে গৰমত ভালে থাকিব বুলি চ' এইটো আনিছোঁ আৰু এইটো নৱনীতৰ একদম প্ৰিয় তাৰমানে বিৰাট ভাল পায় আগতেও আছিলে আমাৰ এটা কিন্তু শুকাই থাকিলে ত' নৱনীতে ক'লে এইটো লোৱা মোৰ বৰ ভাল লাগে এইটো মানে পাতকেইটা মাল্টি কালাৰ হয় কি কয় বা নামটো মই ভালদৰে নাজানো দেই বাট বিৰাটে ভাল লাগিছে চ' এইখিনি আনিছোঁ টাব হ'ল এতিয়া 3টা না টাব বহুত আছে কিন্তু কথাটো হ'ল এই 3টাত কি লগাম আৰু বাকীকেইটা কি কৰিম এইকেইটাত অলৰেডি আছে টাব আৰু সেইটোতো টাব আছে খালি এইকেইটা অকণমান ইয়াৰ পৰা আঁতৰাই পেলাই ক'ৰবাত বেলেগত লগাম তেতিয়াহে ভাল লাগিব আৰু চ' চাওঁ কালিহে কৰিম এইখিনি কাম আজি এতিয়া সময় নাই কালি দিনত কৰিম মই চবকে গুড নাইট কৈ দিয়া চ' গাইজ আজি ব্লগটো ইমানতে সামৰিছোঁ ৰিহুৰ টোপনিত একদম অৱস্থা নাই চ' আজিৰ কাৰণে এইখিনিয়ে শুই আছোঁ চ' প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়ালৈকে বাই বাই গুড নাইট